Most controversial movie of the year 2026 action pack Citizen Vigilante. তো এই সিনেমাখন মই আজি চালো আৰু এই সিনেমাখনৰ ৰিলস ভৰ্তি পৰি আছে, আপোনালোকে ৰিলসত দেখা পাব আৰু সব কম এই সিনেমাখনৰ বিষয়ে সকলো কথা আৰু হলিউড কন্টেন্ট মই আপোনালোকৰ ওচৰত অসমীয়া ল্যাঙ্গুৱেজত লৈ আনিছো প্ৰথমবাৰৰ কাৰণে, কাৰণ এনেকুৱা ক্ৰিয়েটৰ মই দেখাই নাই গতিকে অসমত বৰ্তমানলৈ, গতিকে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চাব। এতিয়া কথা হ'ল চিটিজেন ভিজিলেন্টি এই সিনেমাখন কিহৰ ওপৰত আৰু কিয় এইখন সিনেমা মোষ্ট কন্ট্ৰভাৰ্চিয়েল বা কিয় বেন কৰিছে ইউৰোপত, স্পেচিয়েলি এই সিনেমাখন বহুত কেইখন কাণ্ট্ৰিত বেন হৈছে। এই সিনেমাখনত দেখুওৱা হয় যে যেতিয়া আমি ন্যায় ব্যৱস্থাৰ ওপৰত বা ল এণ্ড অৰ্ডাৰ ব্যৱস্থাৰ ওপৰত আমি জাষ্টিচ চিষ্টেমৰ ওপৰত যেতিয়া বিশ্বাস কৰোঁ আৰু এটা ছেটিছফেক্টৰী যেতিয়া আমাক ন্যায় দিব নোৱাৰে তেতিয়া কি হয়, তেতিয়া এজন ভিজিলেন্টি ওলাই আহে, চিটিজেন ভিজিলেন্টি চিনেমাখনৰ নাম, মানে নৰ্মেল মানুহ এজনে ভিজিলেন্টি হৈ যায়। তো আমি আগতেও দেখিছোঁ ডেয়াৰ ডেভিলৰ দৰে মানুহ, চিৰিজ এখন দেখিছিলোঁ মাৰ্ভেলৰ। তো ডেয়াৰ ডেভিলে কিন্তু মাৰি নেপেলায়, ডেয়াৰ ডেভিলৰ আকৌ সেইটো আইডিঅলজি। তো এই চিনেমাখনত আকৌ দেখুওৱা হয় যে যোনবিলাক ইমিগ্ৰেণ্টছ থাকে ইউৰোপত ভৰ্তি হৈ গৈছে ইমিগ্ৰেণ্টছ, আৰু এইটো আমি প্ৰেক্টিকেল লাইফতো দেখা পাওঁ যে ইউৰোপত বৰ্তমান কেনেকুৱা কণ্ডিশ্যন, মানে ইমিগ্ৰেণ্টছেৰে ভৰ্তি হৈ গৈছে আৰু ইলিগেল ইমিগ্ৰেণ্টছে হওক বা নৰ্মেল ইমিগ্ৰেণ্টছে হওক, মানে দবদবা চলি গৈছে আৰু মানে কেঅছ হৈ গৈছে ইউৰোপত। আৰু কোনোবাই বেয়া কাম কৰিছে, মাৰ্ডাৰ কৰিছে, ৰেপ কৰিছে আৰু সেইবিলাকৰ মানে কোৰ্টৰ বা জাষ্টিচ চিষ্টেমৰ লুপ হলত বাচি যায়। তো সেই মানুহবিলাকক আমাৰ এজন মেছিয়া বুলি ক'ব লাগিব, ভিজিলেন্টি আছে, ইজ এ কমন মেন, আৰু সি সেই মানুহবিলাকক, সেই যোনবিলাক ভিক্টিম সিহঁতক জাষ্টিচ দিয়ে এই ক্ৰিমিনেল কেইটাক মাৰি কিনে। তাৰে ওপৰতে চিনেমাখন, আৰু চিনেমাখনত ট্ৰাম্প বা হিলাৰী ক্লিণ্টন এওঁলোকৰ নামো লোৱা হয় আৰু কোৱা হয় যে আমাৰ এই জাষ্টিচ চিষ্টেমটোৱে ভুল হয় আৰু এই জাষ্টিচ বা ল এণ্ড অৰ্ডাৰ চিষ্টেমটোৱে জেনেৰেল পাব্লিকক কণ্ট্ৰল কৰিবহে বনাইছে, ন্যায় দিবৰ কাৰণে বনোৱা নাই। তো তেনেকে তেওঁ বিলিভ কৰে, তেওঁৰ আইডিঅলজি সেইটো। আৰু চিনেমাখন একচুৱেলি বাচ্চাৰ লগত চোৱা চিনেমা নহয়, এডাল্ট চিনেমা হয়, গতিকে এডাল্ট মিনছ এডাল্ট চিন আছে আৰু বহুতে মানে ব্ৰুটেল কিছুমান গুলি চুলি মাৰা এইবিলাক চিন আছে, গতিকে বাচ্চাৰ লগত এইখন চোৱা চিনেমা নহয়। আৰু যদি মই কওঁ বাকী চিনেমাখনৰ কথা, চিনেমাখনত দেখুওৱা হয় যে কেনেকৈ ন্যায় দিয়ে এজনৰ পিছত এজন মানুহক, যি মানে চাফাৰ কৰি থাকে বা ন্যায়ৰ পৰা, যি কোৰ্টৰ পৰা জাষ্টিচ নাপায়, আৰু আনকি পুলিচকো মাৰা দেখায় এই চিনেমাখন। সেইকাৰণে এই চিনেমাখন বহুত কণ্ট্ৰভাৰ্চিয়েল, বা কোৰ্টৰ জাজকো আনকি মাৰা দেখুৱায়, কাৰণ ভুল ৰায়দান দিয়ে, পইচাৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ কিছুমান লোভল উলিয়াই কিনে, বা যোনে ক্ৰাইম কৰে সেই ক্ৰাইম কৰা ফেমিলিটোৰ গোটেই মেম্বাৰক মাৰি পেলোৱা হয়, কাৰণ মাইণ্ডছেটে তেনেকুৱা যে ৰেপ হ'বই, কাৰণ শ্বৰ্ট ড্ৰেছ পিন্ধিছিল বা সেই কৰিছিল, তো ল'ৰা মানুহ এইটো এজে তেনেকুৱা। তো এনেকুৱা ধৰণৰ যোনবিলাক মানসিকতা, তো সেই মানসিকতাৰ কাৰণে মানে মাৰি দিয়া হৈছে এই চিনেমাখনত দেখুওৱা হয়, কাৰণ সেই মানসিকতা থাকিলে এজ ডাজ নট মেটাৰ, তো সেই ক্ৰাইমটো হ'বই, তো সেইটো বিলিভ ৰাখে আমাৰ হিৰোই। তো আমাৰ বাকী যদি মই কওঁ, এইটোৱে মেছেজ দিছে যে ইউৰোপত যি ঘটনা হৈছে অভাৰ দ্য পাষ্ট ফিউ ইয়াৰ্ছ, ইমিগ্ৰেণ্টছে জ্বলাই দিয়া, কিবা কৰা, মাৰ্ডাৰ্ছ, থেফ্ট, ৰেপ, এইবিলাক আৰু। গতিকে কাহিনীটো মই কৈ নিদিওঁ, সকলো স্পইল কৰি নিদিওঁ, আপোনালোকে চিনেমাখন চাওক, চিটিজেন ভিজিলেন্টে, আৰু চাই কিনে উঠি কিনে মোক কমেণ্ট দিব এই ভিডিঅ'টোত কেনেকুৱা বোলে চিনেমাখন আপোনালোকে। শ্বৰ্ট মুভি হয়, 1 hour 30 minutes, কিন্তু হিন্দী ডাব ওলোৱা নাই এতিয়ালৈ, ইংলিছতে আপোনালোকে চাব লাগিব। এতিয়ালৈ আহিছোঁ, আন এটা ভিডিঅ' লৈ আহিম, বাই।